এইটো ইনোভা ফাৰ্ষ্ট প্ৰাইজ, থাৰ্ড প্ৰাইজ থাৰ। যদি আপোনালোকে এই পাৰ্টটো স্ক্ৰীনশ্বট কৰিলে আপুনি 15টা প্ৰাইজ আপোনালোকে So good morning guys, welcome to the channel once again. যেহেতু সকলে গমে পায় যে ডেৰগাঁও বাদুলিপাৰত প্ৰথমবাৰৰ বাবে বহুত ডাঙৰ উপহাৰ কুপন খেল এটা অনুষ্ঠিত কৰা হৈছে, যাত আপোনালোকে এই ট্ৰেক্টৰো জিকিব পাৰে। সেই তাত এগাল গাড়ী লাইন লাগি আছে, ইনোভা থাৰ সব দামী দামী গাড়ী। এই ট্ৰেক্টৰটো এটা প্ৰাইচে হয়। আজি এই ফ'ৰ্থ প্ৰাইচটো মই চলাই চাইছো, আপোনালোকক দেখাই দিছো বলক। আগপিনে দেখাই দিয়া থাৰ লাগি আছে, সেকেন্ড থাৰ্ড প্ৰাইজ হয় এইটো। মই ট্ৰেক্টৰ লগাই আছো, ইয়াৰ পিছপিনে ফ'ৰ্থ প্ৰাইজ। যদি অথনি মাত শুনি পোৱা নাই আকৌ কৈ দিছো, আগপিনে চবতছে ফাৰ্ষ্ট প্ৰাইজ হ'ল আপোনাৰ ইনোভা, তাৰপিছত ছেকেণ্ড প্ৰাইজত টাটা হেৰিয়াৰ আছে, খালি হেৰিয়াৰটো এতিয়ালৈকে আহি পোৱা নাই, সেইকাৰণে থাৰ্ড প্ৰাইজ হ'ল এইটো থাৰ। তাৰপিছত আপোনাৰ এইটো ট্ৰেক্টৰ, তাৰপিছত এইটো 7th প্ৰাইজ, মানে মাজত দুটা প্ৰাইজ মানে ৰেলীৰ কাৰণে আহি পোৱা নাই। 15টা প্ৰাইজ আছে আপোনালোকে জানে। আপোনালোকে যদি এতিয়ালৈকে টিকেট লোৱা নাই, এতিয়া আপোনালোকে টিকেট ল'ব পাৰে। আজি কিমান 6 তাৰিখ, 15 তাৰিখত হ'ব খেল, এতিয়া বহুত দিন আছে। আপোনালোকে যদি অনলাইনৰ পৰা টিকেট ল'ব বিচাৰে, আপোনালোকৰ অনলাইনৰ ৱেবছাইটো মই আপোনালোকক দি দিম। যদি আপোনালোকে এই পাৰ্টটো স্ক্ৰীনশ্বট কৰিলে আপুনি গোটেই 15টা প্ৰাইজ আপোনালোকে দেখি পাই যাবগৈ। ট্ৰেক্টৰ অকল এটাই পুৰস্কাৰ নাই, ট্ৰেক্টৰ পুৰস্কাৰ দুটা আছে। স্যাৰ কি নম্বৰত আছিলে? এইটো 4th প্ৰাইজ আৰু 5th। 4th প্ৰাইজ আৰু 5th প্ৰাইজ স্বৰাজৰ ট্ৰেক্টৰ, সেইটো 4x4 নৰ্মেল ট্ৰেক্টৰ নহয়, 4x4। এই আপোনালোকে দেখিব পাৰে, এইটো খালি ডেমৰ কাৰণে হয়। আপোনালোকক ইয়াতকে নতুন একেবাৰে ব্ৰেণ্ড নিউ আপোনালোকক কিনি দিব ডিলাৰ পৰা লগালগ। খেলটো যদি আপোনালোকে লাইভ চাব বিচাৰে, মোৰ ফেচবুক পেজতো চাব পাৰিব। 15 তাৰিখৰ দিনাখন বাদুলিপাৰত অনুষ্ঠিত হ'ব। আপোনালোকে যদি গৈ চাব বিচাৰে, আপোনালোকে গৈও চাব পাৰিব জেগাতে লাইভ। এইটো কভাৰ প্ৰাইজ। ছাৰ কভাৰ প্ৰাইজটো ময়ো কভাৰ দুটামান লৈ থৈছো নহয়। এইটো হেভিডিটিটো মোৰ কাৰণে থৈ দিব ছাৰ, পাছত পঢ়াটো অকণমান বেয়া হৈছে, কি পাছত বেপাৰী কৰিব লাগে কি ঠিক, মোৰো ঠিকানা নাই নহয় এতিয়া। আছে কভাৰ প্ৰাইচ হয়তো বহুতটা প্ৰাইচ আছে, লেপটপ আছে, আইফোন আছে। যোনে যোনে টিকেট বেচিছে সিহঁতি কভাৰটো ভালকে থৈ দিব, আপোনালোকৰ লাখতো থাকিব পাৰে কি ঠিক। এইটো ইনোভা ফাৰ্ষ্ট প্ৰাইজ, থাৰ্ড প্ৰাইজ থাৰ, ছেকেণ্ড প্ৰাইজ হেৰিয়াৰ অহা নাই, 4th প্ৰাইজ এইটো স্বৰাজৰ ট্ৰেক্টৰ, এইটো 7th প্ৰাইজ হিউণ্ডে এক্সটাৰ। গাইছ মোকতো এই গাড়ীটো দেখি পিনেই লোভ লাগি গৈছে। এইপিনে থাৰ চক, এইপিনে ট্ৰেক্টৰ চক, 4th প্ৰাইজ। ছেকেণ্ড প্ৰাইজত ইয়াৰ হেৰিয়াৰ আছিলে, টাটা হেৰিয়াৰ, এইটো ফিলহাল শ্ব' পিছৰ কাৰণে অহা নাই। দিয়ক এতিয়া আপোনালোকৰ হাতত সময় আছে, যদি আপোনালোকে এতিয়ালৈকেও টিকেট লোৱা নাই আপোনালোকে লৈ লওক, আৰু সেইটোৱে অনুৰোধ মোৰ। ফিলহাল এতিয়া এটা শ্বহীদ কমলামীৰ ট্ৰাষ্টৰ নামত এটা ৰেলী হ'ব, সেই ৰেলীটো আমি যাম। মই চাগে ট্ৰেক্টৰতে বহি যাম পিছপিনে, যদি চলাব দিয়ে চলাই যাম, নহ'লে টিকেটটো লৈ থবা আৰু কাৰ নামত আছে ঠিকনা নাই। আৰু এটা কথা গাইছ, আপোনালোকক অনলাইন টিকেটৰ বিষয়ে কৈ দিওঁ। আপোনালোকে যদি টিকেটৰ কাউণ্টাৰ বিচাৰি নাপায়, এই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে অনলাইন ৱেবছাইটটো পাই যাব। সেই অনলাইন ৱেবছাইটত গৈ পিনে আপোনালোকে টিকেট কিনিব পাৰে, মাত্ৰ 100 টকা। ৱেবছাইটতো 100 টকা, অফলাইনতো 100 টকা। এই ডিছক্ৰিপশ্যনতে মই আপোনালোকৰ ৱেবছাইটৰ লিংকটো দি দিছোঁ, তাতে গৈ পিনে টিকেটটো লৈ লওঁগে। আৰু যদি আপোনালোকে অনলাইন ৱেবছাইট পৰা ল'বলৈ কিবা এটা হ'লেও দিগদাৰ পাইছে, তেনেহ'লে মই এই ইয়াত নাম্বাৰ দুটা দি দিছোঁ, এই দুটা নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি পিনে হোৱাটছএপতে টিকেটটো লৈ ল'ব পাৰিব। সেইতে আপোনাক স্কেনাৰটো লগালগ দি দিব, আৰু 20 মিনিট আধা ঘণ্টাৰ ভিতৰত আপোনাক টিকেটটো সেইতে আপোনাৰ নাম, এড্ৰেছ, ফোন নাম্বাৰ লিখি পিনে আপোনাক চেণ্ড কৰি দিবগৈ। আপোনালোকে হোৱাটছএপত এই দুটা নাম্বাৰত মেছেজ কৰি দিব যদি ৱেবছাইটত প্ৰব্লেম পাইছে তেতিয়া। এয়া চব গাইছ, ট্ৰেক্টৰৰ ড্ৰাইভাৰটো ক'ত গৈছে জানো, ময়ে চলাই আছো ট্ৰেক্টৰটো। আগপিনে থাৰ লাগি আছে, মই ট্ৰেক্টৰ। এয়া চাওক 6th প্ৰাইজটো আহি গ'ল। 6th প্ৰাইজ হ'ল আপোনাৰ কিয়া ছনেট। অথনিবাৰে যিটো গাড়ী দেখাই আছিলো সেইটো অকণমান কমে আছিলে, এতিয়া অলমষ্ট চব গাড়ী আহি পাইছে। আপোনালোকে আকৌ একবাৰ ট্ৰেক্টৰৰ পৰা নামি পিনে দেখাই দিছো, ৰ'ব দেই। এই চালা, এই ট্ৰেক্টৰটো ইমান ওখ। এয়া লওক, এয়া চাওক, আপোনালোকৰ আগপিনে পৰা দেখাই দিওঁ দেই। এইটো হৈছে ফাৰ্ষ্ট প্ৰাইজ ইনোভা, যোনটো মই পাম। এইটো ছেকেণ্ড প্ৰাইজ থাৰ, যোনটো আপুনি পাব পাৰে, মই গেৰেণ্টি নাই। তাৰপিছত থাৰ্ড প্ৰাইজ, নহয় এইটো থাৰ্ড প্ৰাইজ থাৰ দেই, আই এম চৰি। ছেকেণ্ড প্ৰাইজত টাটা হেৰিয়াৰ আছে দেই, আপোনালোকে অথনিৰ পৰা কৈ আছো। ছেকেণ্ড প্ৰাইজটো টাটা হেৰিয়াৰ আছে, সেইটো আহি পোৱা নাই। আৰু এইটো 4th প্ৰাইজ হ'ল স্বৰাজৰ ট্ৰেক্টৰ 4x4, মানে 4x4। তাৰ 5th প্ৰাইজ আছে, ট্ৰেক্টৰে আছে, এনেকা ট্ৰেক্টৰ। তাৰপিছত 6th প্ৰাইজ হ'ল এইটো কিয়া ছনেট হয়, এইটো ন, সেইটোহে হিউণ্ডে এক্সটাৰ। 7th প্ৰাইজ হ'ল হিউণ্ডে এক্সটাৰ। মুঠতে যদি টিকেটটো লৈ থয় 15টা প্ৰাইজ আছে, ভাবি লওক। আৰু এটাহে লাগে 15টাৰ পৰা, অল টোটেলটো 21টা আছে। যদি আপোনালোকে টিকেট বিকিছে, টিকেটৰ কভাৰ প্ৰাইচ আছে যদি আৰু বেলেগ কথা। তাতো 6টা প্ৰাইচ আছে, আপোনাৰ লেপটপ আছে, আইফোন আছে, হেভি ডিউটি আছে, স্কুটি আছে, জুপিটাৰ। এই এগাল প্ৰাইচ আৰু এই টিকেটটো লৈ থাক মুঠতে। অনলাইনৰ ৱেবছাইটৰ ডিছক্ৰিপশ্যনত আছে, তাৰ পৰা লৈ ল'বা। নহ'লে যদি মানে কৰিবলৈ যদি দিগদাৰ পায়, তেতিয়াহ'লে এই স্ক্ৰীণতে এই দুটা নাম্বাৰত আপোনালোকে মেছেজ কৰি দিব। তাৰপিছত এই ট্ৰেক্টৰটো লৈ যাব। আৰু ইনোভাটো মোৰ মই বুক কৰি থৈছোঁ। তাৰপিছত খেল হ'ব আৰু এয়া চোৱা কিমান ডাঙৰ ডাম্পাৰ গৈ আছে। সেইটো কাৰো নহয় দেই, এইটো বালি নিছে, মোৰো নহয়, কমিটিৰে নহয়, কাৰো নহয়। মোৰতো এই ট্ৰেক্টৰ হে
চলাই মজা লাগিছে ড্ৰাইভাৰটো ক'ত গ'ল জানো চব গাইছ মোৰ ঘৰততো ধান খেতি নাই মোকতো ট্ৰেক্টৰ নালাগে মোকতো ইন'ভা হ'লে হৈয়ে গ'ল আপোনালোকৰ ঘৰত যদি ধান খেতি 2 বিঘাও আছে 3 বিঘাও আছে অকমান হ'লেও ধান খেতি আছে টিকেটটো লৈ থাকা আৰু দুটা প্ৰাইচ আছে 4th প্ৰাইচৰ ট্ৰেক্টৰ 5th প্ৰাইচৰ ট্ৰেক্টৰ ভাবি লওক একবাৰ মানে ট্ৰেক্টৰ পোৱা প্ৰবেবিলিটি বেছি আৰু বাকিতকে Baby, I am not your dad. It's not all you want from me. I just want your company.